স্বাধীনতা দিৱসৰ পবিত্ৰখনত সমূহ ৰাইজক বৰপেটা ৰোড পৌৰসভা ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এই স্বাধীনতা দিৱসৰ এই পবিত্ৰখনত আমি আমাৰ পৌৰসভাৰ যি 3 বছৰৰ কাৰ্যকাল আমি ইতিমধ্যে সমাপ্ত কৰিছোঁ আৰু বৰপেটা ৰোডৰ আমি বিভিন্ন উন্নয়নমূলক কাম কৰিছোঁ। বিশেষকৈ আমাৰ মোহনলাল চৌধুৰীৰ সৌন্দৰ্যবৰ্ধন হওক, ৰাজহুৱা চঞ্চনৰ সৌন্দৰ্যবৰ্ধন হওক, ক্লক টাৱাৰ নিৰ্মাণ হওক, বিষ্ণুজ্যোতি সৰোবৰৰ সৌন্দৰ্যবৰ্ধন, ৰবীন্দ্ৰ সৰোবৰৰ সৌন্দৰ্যবৰ্ধনৰ কাম চলি আছে আৰু আমি হেংগিং ব্ৰিজ নিৰ্মাণ কৰিছোঁ। আমি আমাৰ ফ্লাইঅভাৰৰ তলত পাৰ্কিঙৰ সুব্যৱস্থাৰ কাৰণে আমি তাৰো কাম কৰি আছোঁ আৰু আমি অনাগত দিনত আমি আমাৰ বৰপেটা ৰোড শাখা সত্ৰৰ পিছফালে যি পুখুৰী আছে তাৰো আমি সৌন্দৰ্যবৰ্ধনৰ কাম আৰম্ভ কৰিম আৰু আমি বিভিন্ন ৱাৰ্ডত ৰাস্তা ঘাট পকী নলাৰ কাম বহুখিনি কৰিছোঁ আৰু এতিয়ালৈ মোৰ কাৰ্যকালত এতিয়ালৈ প্ৰায় ডেভেলপমেণ্ট কামত চৰকাৰী অনুদান আৰু পৌৰ পুঁজি সকলো মিলি প্ৰায় 37 পৰা 38 কোটি টকাৰ আমি কাম ইতিমধ্যে সমাপ্ত কৰিছোঁ আৰু অনাগত দিনত বৰপেটা ৰোডৰ বাকীৰ যিখিনি কাম আমি কৰিব পৰা নাই অহা দিনত আমি সম্পূৰ্ণ কৰাৰ কাৰণে চেষ্টা কৰিম। আজি কাৰ্যসূচীৰ ভিতৰত আছিল আমাৰ কাৰ্যালয়ৰ যি ৰাষ্ট্ৰীয় পতাকা আছে উত্তোলন, তাৰপিছত আমাৰ ভূপেন হাজৰিকা ক্ষেত্ৰত ৰাজহুৱাভাৱে আমাৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন, তাৰপিছত আমাৰ চাফাই কৰ্মীসকলক আমি তেওঁলোকক উৎসাহ যোগোৱাৰ বাবে 5জন চাফাই কৰ্মীক আমি নগদ 5,000 টকাকৈ পুৰস্কাৰৰ ব্যৱস্থা কৰিছোঁ, যাৰ জৰিয়তে অনাগত দিনত চাফাই কৰ্মীৰ মাজত এটা প্ৰতিদ্বন্দ্বিতা হ'ব আৰু বৰপেটা ৰোডৰ চাফ চিকুণ কৰাত আমাৰ কাৰণে এটা সহায় হ'ব।